নমস্কাৰ একক চালে স্বাগতম মই শ্ৰাৱণী দেৱী আজি আকৌ লৈ আনিছো দশম শ্ৰেণীৰ ভূগোলৰ কি 4 নম্বৰ পাঠ কি অসমৰ ভূগোল আৰু অসমৰ ভূগোলত আমি কি পঢ়ি আছিলো অসমৰ বিতৰণ বিস্তৃতি এইবিলাক পঢ়ি আছিলো আৰু লগতে অসমৰ জনসংখ্যাৰ বিষয়ে পঢ়ি আছিলো আমি কিছু জনসংখ্যা কেনেকৈ আছে কিমান জনসংখ্যা এইবিলাক পঢ়িলো আৰু জনসংখ্যা বিতৰণৰ বিশদ কাৰণবিলাক আজি আমি পঢ়ো আহা যে জনসংখ্যাৰ বিতৰণ ক'ত ক'ত জনসংখ্যা আছে ক'ত বেছি আছে ক'ত কম আছে কিয় আছে সেইবিলাক আমি পঢ়ি চাম হা তো জনসংখ্যা বৃদ্ধিৰ উপৰিও আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল জনসংখ্যা বিতৰণ জনসংখ্যা বৃদ্ধি জনসংখ্যাটো বৃদ্ধি হ'ব জনসংখ্যা ৰৈ যাব নেকি জনসংখ্যা কি হ'ব হয় বাঢ়িব নহলে কমি যাব জনসংখ্যা এটা জায়গাতে ৰৈ নাযায় সেইকাৰণে কোৱা হয় জনসংখ্যা পৰিৱৰ্তনশীল এটা জনসংখ্যা সাধাৰণতে কি হয় বৃদ্ধি হয় যদি কেতিয়াবা মাৰি মৰক নহয় তেতিয়ালৈকে জনসংখ্যা কি হয় বৃদ্ধি হয় জন্মৰ হাৰ বাঢ়ি গৈ থাকে আৰু এতিয়া উন্নত চিকিৎসা পদ্ধতিৰ বাবে কি হৈছে যে জনসংখ্যা বৃদ্ধি হৈছে কাৰণ মানুহৰ মৃত্যুৰ হাৰ কমি আহিছে গতিকে এই যে জনসংখ্যা বৃদ্ধি বৰ্ধিত জনসংখ্যা কেনেকৈ বিতৰিত হৈ আছে কেনেকৈ ভগোৱা আছে তাকে আমি পঢ়িম জনসংখ্যা আৰু বসতিৰ বিতৰণ সকলো অঞ্চল বা স্থানতে একে নহয় কেনেকৈ একে হ'ব তোমালোকক যদি সমভূমিৰ জায়গাত পাহাৰ পৰ্বতত যাব দিয়া হয় তোমালোকে যাবানে তোমালোকে কি কৰিবা এদিন দুদিনৰ কাৰণে ফুৰিবলৈ হয়তো যাবা কিন্তু সদায় কাৰণে থাকিব যাবলৈ কোনেও নিবিচাৰে কাৰণ পাহাৰীয়া জীৱনত পাহাৰীয়া জায়গাত জীৱন যাপনটো যথেষ্ট কষ্টকৰ তাত কি হয় আমি খোজকাঢ়ি অহা যোৱা কৰিব লাগে বহুতখিনি কি হয় উদ্যোগ স্থাপন কৰিব নোৱাৰি বহুতখিনি অসুবিধা আছে গতিকে বেছিভাগ মানুহে সমভূমিত বাস কৰিলে বেছি ভাল পায় গতিকে সেইকাৰণে জনবসতি সকলো স্থানতে একে নহয় কিছুমান অঞ্চলৰ জনসংখ্যা বেছি কিছুমান কম আৰু জনসংখ্যা য'ত কম হ'ব তাত কি হ'ব জনসংখ্যাৰ ঘনত্বও কম হ'ব আৰু জনসংখ্যা য'ত বেছি হ'ব তাত জনসংখ্যাৰ ঘনত্বও বেছি হ'ব স্বাভাৱিকতে এটা অঞ্চলৰ জনবসতি আৰু জনসংখ্যা অধিক হ'লে সেই স্থানৰ জনসংখ্যাৰ ঘনত্ব বেছি হয় এইটোতো মই কৈয়ে আহিলো এতিয়া এখন চাৰ্ট দিয়া আছে এই চাৰ্টখনত আমাক কি কৰা হৈছে যে ব্ৰহ্মপুত্ৰ উপত্যকা বিভিন্ন অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাটো আকৌ ভাগ কৰিছে কি হিচাপে ভাগ কৰিছে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা উজনি ব্ৰহ্মপুত্ৰ উপত্যকা মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা নামনি ব্ৰহ্মপুত্ৰ উপত্যকা তাৰপিছত বৰাক উপত্যকা পাৰ্বত্য অঞ্চল তাৰ গোটেই অসমখনক আমি কেইটা ভাগত ভাগ কৰিব পাৰো তিনিটা ভাগত ভাগ কৰিব পাৰো ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকাৰ পাৰ্বত্য অঞ্চল আকৌ বৰাক উপত্যকা আমি ব্ৰহ্মপুত্ৰ উপত্যকাক আমি কেইটা ভাগত ভাগ কৰিব পাৰো তিনিটা ভাগত উজনি মধ্য আৰু নামনি আৰু প্ৰত্যেকৰে মাটিকালি ব্ৰহ্মপুত্ৰ উপত্যকা গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিকালি কিমান ৫৬,১৯৪ বৰ্গ কিলোমিটাৰ বৰাক উপত্যকা ৬,৯২২ বৰাক উপত্যকা কিমান ৬,৯২২ আৰু পাৰ্বত্য অঞ্চল ১৫,৩২২ এতিয়া এই অঞ্চলটোৰ লগত কি হ'ব জনসংখ্যা কেনেকৈ যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যা দেখিছা ২০০১ আৰু ২০১১ত দেখুওৱা আছে প্ৰত্যেকটো অঞ্চলৰে জনসংখ্যা কি কৰা হৈছে ২০০১ত আৰু ২০১১ত এটা আমাক কম্পেৰেটিভ ষ্টাডি কৰোৱা হৈছে ইয়াতে এই চাৰ্টত কি কৰা হৈছে শতাংশ হিচাপত দেখুওৱা হৈছে আমি ইয়াৰে সংখ্যাবিলাক মাতি নাথাকো তোমালোকে পঢ়ি ল'বা কিন্তু শতাংশ হিচাপত আমি চাওঁ ২০০১ত ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান আছিল ৮৫% আছিল আৰু ২০১১ত কি হৈছে ৮৪% তাৰমানে ১% জনসংখ্যা কমিছে আকৌ ঘনত্ব কিমান ঘনত্ব আকৌ কি ইয়াতে কমোৱা দেখাইছে কিন্তু ইয়াতে ঘনত্বটো কি হৈছে বাঢ়িছে কাৰণ ইয়াতে কি হৈছে ২০০১ত আছিল ৪০৩ আৰু ২০১১ত হৈছে ৪৭০ এই যে জনসংখ্যাৰ ঘনত্বটো বাঢ়িলে ইয়াৰ মূল কাৰণ কি জানেনে এই ব্ৰহ্মপুত্ৰ উপত্যকাতে মূল চহৰ কেইখন গঠিত আৰু এই মূল চহৰ কেইখনৰ জনসংখ্যাৰ ঘনত্ব অতি বেছি
তেনেকৈ বৰাক উপত্যকা ৬৯২২ বৰ্গ কিলোমিটাৰ ভূমি 2001 আছিলে জনসংখ্যা কিমান 11% আৰু 2011 to 11% খালি অকমানহে বাঢ়িছে 11.24 আৰু ইয়াতে হৈছে 11.62 কিন্তু ঘনত্ব হিচাপে কিন্তু বহুত বাঢ়িছে এটা জনসংখ্যা ঘনত্ব 2001 কিমান আছিল 432 কিন্তু 2011 হৈছে 524 পাৰ্বত্য অঞ্চলত পাৰ্বত্য অঞ্চলৰ জনসংখ্যা 3.76 3.75 আৰু ঘনত্ব হিচাপত 65 আৰু এইফালে 76 তাৰ মানে কি যে দশক হিচাপত জনসংখ্যাৰ ঘনত্বটো বাঢ়ি গৈছে কাৰণ হি একেখিনি জনসংখ্যাৰ পৰা কি হৈছে আৰু নতুনকৈ জন্ম হৈছে সেই জন্ম হোৱা মানুহখিনি তাতেই বাস কৰিছে গতিকে জনসংখ্যাৰ ঘনত্বটো বাঢ়ি গৈছে কিন্তু 2001 পৰা 11 আমি প্ৰতিটো দশকত দেখিছো এই দশকটোত জনসংখ্যাৰ পৰিমাণ সামান্য বৃদ্ধিৰ হাৰ সামান্য হলেও হ্ৰাস হৈছে 1901 চনত অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি কিলোমিটাৰত মাত্ৰ 42 জন ব্যক্তি আছিলে আমিতো আগৰ পাঠটোত তোমালোকে পাইছা আগৰ যেটো আমাৰ পাঠ আছিলে সেই পাঠটোত আমি পাইছো যে 1901 চনত জনসংখ্যাৰ ঘনত্ব প্ৰতি কিলোমিটাৰত মাত্ৰ 42 জন আছিল আৰু সময়ৰ লগে লগে জনসংখ্যা বাঢ়ি গৈ 1941 চনত কিমান হলগৈ 85 জন হলগৈ কাৰণ 1901 পৰা 1941 চনলৈ জনসংখ্যা যদিও বৃদ্ধি হৈছে বৃদ্ধিৰ হাৰটো তাৎক্ষণিক বা বহুত বেছি হোৱা নাছিল কিন্তু 1951 চনৰ পিছত আমাৰ অসমৰ জনসংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে আৰু সেই হার বৃদ্ধি পাই ঘনত্ব কিমান হৈছেগে 102 জনলৈ বাঢ়িছে যত 42 জন আছিল হেয়া বাঢ়ি গৈ 1951 চনত কিমান হল 102 জন 1991 চনত কিমান হল 286 জন 2001 হল 340 জন আৰু 2011 হল কিমান 398 জন তে কিমান হাৰত জনসংখ্যাৰ ঘনত্ব বাঢ়ি গৈছে যত 42 কিলোমিটাৰ 1 কিলোমিটাৰত 42 জন মানুহে বাস কৰিছিল তাত এতিয়া কিমান জন মানুহে বাস কৰে 398 জন মানুহে বাস কৰে গতিকে মানুহৰ আৰু আমাৰ সম্পদৰ মাজৰ অনুপাতটো লাহে লাহে কি হৈ গৈছে কমি গৈছে আৰু সম্পদৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে কিন্তু এই বিতৰণ ৰাজ্যৰ সকলো জায়গাতে একে নহয় গাঁও অঞ্চলত যদি আমি চাওঁ গাঁও অঞ্চলত আমি কি পাম জনসংখ্যাৰ ঘনত্ব এতিয়া লাহে লাহে কমি গৈছে আৰু চহৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব বাঢ়ি গৈছে আৰু চহৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব ইটো হাৰত বাঢ়িছে যে কি হল যেতিয়া আমাৰ গুৱাহাটী চহৰত জনসংখ্যাৰ ঘনত্ব বাঢ়াৰ কাৰণে পাহাৰ বিলাকত মানুহে বাস কৰিবলৈ লৈছে গতিকে বানপানীৰ সময়ত গুৱাহাটী চহৰৰ যিটো ডাঙৰ সমস্যা কৃত্ৰিম বানপানীৰ সময়ত কি হৈ পৰিছে যে আমাৰ যথেষ্ট পৰিমাণৰ মানুহৰ ক্ষতি হৈছে পাহাৰত থকা মানুহবিলাক কিছু পৰিমাণে মৃত্যুমুখতো পৰিব লগা আছে বা তেওঁলোক গৃহহীন হৈছে গতিকে আমি চাব লাগিব যদি এই যে প্ৰব্ৰজিত জনসংখ্যাখিনি যদি আমি ভালকে থাকিবলৈ দিব পাৰো পাহাৰৰ গছ-গছনি কাটাত যদি আমি বাধা দিব পাৰো এতিয়া একে জনসংখ্যাৰ বিতৰণ কিয় একে নহয় বিভিন্ন অঞ্চলত বিভিন্ন প্ৰাকৃতিক পৰিৱেশ গতিকে বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ লগত জনসংখ্যাৰ ঘনত্ব একে নহয় কাৰণ পাহাৰ মই আগতেও কৈছো যে পাহাৰীয়া অঞ্চলত জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম হয় সমভূমি অঞ্চলতকে আকৌ অতি গৰম অঞ্চল য'ত পানী নাই তেনেকুৱা অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম হ'ব য'ত জীৱ জীয়াই থকাৰ বাবে অনুকূল পৰিৱেশ তাত জনসংখ্যাৰ ঘনত্ব কি হ'ব তাত জনসংখ্যাৰ ঘনত্ব বেছি হ'ব হাৰতে যিবোৰ অঞ্চলত প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতি আৰু অৰ্থনৈতিক আৰু পৰিবহন ব্যৱস্থা অনুন্নত সেইবোৰ অঞ্চলত জনবসতি হেৰেঙা আৰু জনসংখ্যা কম হৈ গ'ল কাৰণ যিবোৰ প্ৰতিকূল অৱস্থা কি হ'ব মানুহ তেনে কম বাস কৰিব আৰু সেইবোৰ অঞ্চলৰ জনসংখ্যাও কি হয় কম হয় যিবোৰ অঞ্চলত অনুকূল প্ৰাকৃতিক পৰিৱেশ থাকে আৰু লগতে অৰ্থনৈতিক পৰিস্থিতি আৰু পৰিবহন ব্যৱস্থা উন্নত থাকে সেইবিলাক অঞ্চলত জনসংখ্যাৰ পৰিমাণো বেছি আৰু জনবসতিও ঘন 2001 চনৰ পৰা 2011 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা আৰু ইয়াৰ লগতে অসমৰ পাহাৰীয়া অঞ্চলৰ জনসংখ্যা আৰু ইয়াৰ ঘনত্বৰ তথ্য উপস্থাপন কৰা হ'ল সেই একেখিনি চাৰ্ট মই আগত যিখন চাৰ্ট বুজাই দিলো তোমালোকক সেই চাৰ্টখনে মই আকৌ দিছো আমাৰ যেতিয়া কম্পাৰেটিভ ষ্টাডিৰ কাৰণে সহায় হয় তোমালোকে
এইখিনি চাই লবা কেনেকে মাটি ব্ৰহ্মপুত্ৰ উপত্যকা 2001 আৰু 11 ভিতৰত জনসংখ্যাৰ মাজত পাৰ্থক্য হৈছে আৰু কেনেকে ঘনত্বৰ পাৰ্থক্য হৈছে এটা ব্ৰহ্মপুত্ৰ উপত্যকা তিনিটা অংশ কি উজনি মধ্য আৰু নামনি আৰু তিনিটা অংশত জনসংখ্যা ঘনত্ব অতি বেছি কাৰণ এই জায়গাখিনি কি হয় খাৰুৱা হয় সমভূমি হয় তাত খেতিবাতি ভাল হয় পানীৰ যোগান ভাল হয় বিভিন্ন ধৰণৰ কি আছে ঔদ্যোগিক অনুষ্ঠান আছে পৰিবহন ব্যৱস্থা ভাল তাতো জনসংখ্যা বেছি হ'বই কাৰণ বিলাক কি লিখি দিছো সমতল ভূমি উৰ্বৰ মাটি কৃষি আৰু পৰিবহন উন্নয়নৰ বাবে অনুকূল পৰিস্থিতি গতিকে এই গোটেই কেইটা কাৰণৰ কাৰণে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যা অতি ঘন অসমৰ 85% জনসংখ্যা ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে কিমান শতাংশ 85% 2001 চনত ইয়াৰ জনসংখ্যাৰ ঘনত্ব আছিল 403 আৰু 2011 চনত 470 কিমান হল জনসংখ্যাৰ ঘনত্ব বাঢ়ি গল উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল এই উপত্যকাৰ প্ৰায় 21% জনসংখ্যা বসতি গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাত কি কৰে গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাত অসমখনৰ 85% লোক বাস কৰে সেই 85%ৰে 21% উজনি ব্ৰহ্মপুত্ৰত বাস কৰে গোটেই ব্ৰহ্মপুত্ৰ নদীটোক যদি ভাগ কৰিল উজনি অংশটোত 21% জনসংখ্যা বাস কৰে জনসংখ্যাৰ ঘনত্ব 305 য'ত 2001 চনত গোটেই ব্ৰহ্মপুত্ৰত কিমান 403 উজনিত কিমান 305 মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত এই অঞ্চলত গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ 27% জনসংখ্যাই বাস কৰে আৰু ইয়াৰ জনসংখ্যা ঘনত্ব কিমান 595 তোমলোকে চোৱা যে 2011 গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিমান ঘনত্ব 470 তাৰ জায়গাত মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা কিমান 595 বহুত বেছি মানে ব্ৰহ্মপুত্ৰ উপত্যকা অসমতকেতো বেছি গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাতকেও বেছি আৰু এই মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত কি আছে আমাৰ নগাঁও অঞ্চলটো আছে মৰিগাঁও অঞ্চলটো আছে গতিকে এই নগাঁও মৰিগাঁও অঞ্চলত কি হয় কি আছে বেছি সংখ্যক প্ৰব্ৰজিত লোক বাস কৰে আৰু হেহে এই অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব যথেষ্ট বেছি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল এই উপত্যকাৰ প্ৰায় 37% জনসংখ্যাই বাস কৰে জনসংখ্যাৰ ঘনত্ব হল 558 মধ্য ব্ৰহ্মপুত্ৰ উপত্যকাতকৈ কম ৰাজ্যখনৰ সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ইয়াৰ উজনি মধ্য আৰু নামনি অংশত জনসংখ্যাৰ ঘনত্বৰ তাৰতম্য অলক্ষণীয় মই তোমালোকক কম্পেৰিটিভলি কৈয়ে দিলো কেনেকে গোটেই কেইটাৰ মাজতে কি আছে পাৰ্থক্য আছে যদি আমি কম্পেয়াৰ কৰি চাওঁ উজনি অঞ্চলতকৈ মধ্য অঞ্চলত জনসংখ্যা বেছি আকৌ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অঞ্চলতকৈ নামনি অঞ্চলত বেছি আকৌ আমি যদি ঘনত্ব হিচাপত চাওঁ ঘনত্ব হিচাপত আমি চালে কি পাম যে উজনিতকে মধ্য অঞ্চলৰ ঘনত্ব বেছি নামনিতকেও মধ্য অঞ্চলৰ ঘনত্ব বেছি বৰাক উপত্যকা জনবসতিপূৰ্ণ আৰু এই বৰাক উপত্যকা আমি ব্ৰহ্মপুত্ৰ উপত্যকা পৰিলে যে বৰাক উপত্যকাৰ জনবসতি ঘন হোৱাৰ কাৰণ হল হাৰুৱা সমভূমি পৰিবহন আৰু কৃষি কাৰ্যৰ বাবে অনুকূল পৰিস্থিতি আৰু ইয়াতেও যদি আমি কম্পেয়াৰ হিচাপে চাওঁ যে 2011 চনৰ লোকপিয়ল অনুসৰি বৰাক উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব 524 জন অসমৰ প্ৰায় 11% জনসংখ্যা বৰাক উপত্যকাত বাস কৰে কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলা আমাৰ পাহাৰীয়া জিলাবিলাকৰ ভিতৰত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা অতি গুৰুত্বপূৰ্ণ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত এই পাহাৰীয়া অঞ্চলটো আমাৰ এইফালে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু এইফালে কি আমাৰ বৰাক উপত্যকাৰ মাজৰ অঞ্চল আৰু গোটেইখিনি কি হয় বেছিভাগে পাৰ্বত্য অঞ্চল ইয়াৰ অসুবিধাজনক ভৌগোলিক অৱস্থাৰ বাবে ইয়াৰ জনবসতি কিন্তু অতি পাতল ইয়াৰ জনবসতি কম
ৰাজ্যৰ জনসংখ্যাৰ প্ৰায় 3.75% এই অঞ্চলত বাস কৰে কিন্তু এই অঞ্চলতে এই পাহাৰীয়া অঞ্চলটোৱে কি পাৰ্বত্য অঞ্চলটোৱে কি কৰে অসমৰ গোটেই ভৌগোলিক বেছি শতাংশ আৱৰি আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছতে আমাৰ পাহাৰীয়া অঞ্চলে অসমৰ বেছি মাটিকালি আৱৰি আছে য'ত বৰাক উপত্যকাত মাত্ৰ 6000 বৰ্গ কিলোমিটাৰহে আৱৰি আছে সেই তাত কি হয় তাৰ জনসংখ্যা কিন্তু অসমৰ জনসংখ্যাৰ 11% বাস কৰে ৰাজ্যৰ অন্যান্য অঞ্চলৰ তুলনাত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব এই পাহাৰীয়া জিলা কেইখনতে আছে 2001 চনত কিমান 65 জন আৰু 2011 চনত 76 জন গতিকে কি হয় ইয়াত য'ত গোটেই অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান 338 জন তাৰ জেগাত ইয়াতে কিমান মাত্ৰ 76 জন অসমৰ জনসংখ্যা জিলা ভিত্তিক বিতৰণ আৰু জনসংখ্যাৰ ঘনত্ব অতি আকৰ্ষণীয় কাৰণ পাৰ্থক্যবিলাকো তাত আছে তাৰ কি আছে ভূপ্ৰাকৃতিক গঠনৰ ওপৰত জলবায়ুৰ ওপৰত প্ৰত্যেকখন জিলা বেলেগ বেলেগ হয় আৰু তাৰ কাৰণে জিলা ভিত্তিক জনসংখ্যা বেলেগ বেলেগ হয় ইয়াতে আমি ক্ৰমান্বয়ে কি কৰিছো গোটেই জিলাবিলাকৰ নাম দি দিছো 2001 চনত কিমান জনসংখ্যা আছিল 2011 চনত কিমান আছিল আৰু লগতে ঘনত্বও দি দিয়া হৈছে এই ঘনত্ববিলাক আমি যদি চাওঁ ধুবুৰী আমি জনসংখ্যাবিলাক ধৰণে পঢ়ি ল'বা কিন্তু আমি ঘনত্ববিলাক চাই যাওঁ যে ধুবুৰীৰ ঘনত্ব 2001 ত কিমান আছিল 545 আৰু 2011 আছে 1171 হয় লগা হয়নে ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ যদি 1171 জন মানুহ বাস কৰিব লাগে তো তেওঁলোকে কিমান হেঁচা ঠেলাকে থাকিব লগা হয় তেনেকে আমি যদি চাই যাওঁ সবতকে কম আমি ক'ত পাম আমি সবতকে কম পাম ডিমা হাছাও উত্তৰ কাছাৰ পাৰ্বত্য জিলা বা নতুন নাম ডিমা হাছাওত কিমান 2011 ত প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 44 জন মানুহে বাস কৰে আৰু নতুন কিছুমান জিলাও সৃষ্টি হৈছে এই নতুন জিলাবিলাকৰ নামও আমি পাইছো নতুন জিলাবিলাক হৈছে যে কি চিৰাং কামৰূপ মেট্ৰ বাস্কা উদালগুৰি আৰু এইবিলাকৰ আমি 2001 ডাটাটো পোৱা নাই কাৰণ 2001 এইবিলাক নতুনকৈ সৃষ্টি হৈছিল আৰু তেতিয়া তাৰ লোকপ্ৰিয় হোৱা নাছিল চাৰিখন জিলা আমি লিখি দিছো চিৰাং কামৰূপ মেট্ৰ বাক্সা আৰু উদালগুৰি ইয়াতে কি হৈ আছিল 2001 চনৰ পিছত সৃষ্টি হৈছিল গতিকে সেই বছৰৰ জনসংখ্যা তথ্য এই তালিকাত দিয়া হোৱা নাই আৰু চাৰিখন জিলা সৃষ্টিৰ বাবে বাকি 6খন জিলা কোকৰাঝাৰ বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ দৰং কাৰণ কোকৰাঝাৰৰ পৰা চিৰাং কোকৰাঝাৰ আৰু বঙাইগাঁৱৰ পৰা মাজৰ অঞ্চল উলিয়াই পেলাই চিৰাং হৈছে বাক্সা হৈছে বৰপেটা এই গোটেইবিলাক অঞ্চলৰ পৰা অলপ অলপ কাটি নি পেলাই কি কৰা হৈছে বাক্সা কৰা হৈছে গতিকে নতুন যেটো জিলা সৃষ্টি হল সেই নতুন জিলা কেখনে কি কৰিলে আমাৰ পুৰণি জিলাবিলাকৰ মাটিকালিৰ হলনি কৰিলে গতিকে তাৰ জনসংখ্যাৰো কি হ'ব তাৰতম্য হ'ব জনসংখ্যা 2001 চনৰ লোকপিয়ল অনুসৰি কামৰূপ জিলা কিমান মানে চোৱা 25,22,324 আটাইতকৈ জনবহুল জিলা 2001 চনত অসমৰ ভিতৰত আটাইতকৈ জনবহুল জিলা আছিল কামৰূপ জিলা জনসংখ্যা কিমান 25,22,324 জন আৰু ডিমা হাছাও আটাইতকৈ কম জনসংখ্যা জিলা কিমান 1,88,079 জন মানুহ আকৌ 2011 চনৰ লোকপিয়ল অনুসৰি নগাঁও জিলা সৰ্বাধিক জনবহুল কিমান 28,23,768 আৰু ডিমা হাছাও আকৌ সৰ্বনিম্ন কিমান 2,14,102 আৰু জনসংখ্যাৰ ঘনত্ব হিচাপতো যদি চাওঁ আমি 2001 চনত নগাঁও জিলা আটাইতকৈ বেছি ঘনত্ব আছিল কিমান 583 আৰু ডিমা হাছাও তাতকৈ কম 38 জন আৰু 2011 যদি চাওঁ তেতিয়ালে আমি পাম যে কামৰূপ মেট্ৰ আটাইতকৈ বেছি জনবহুল কিমান আছে ঘনত্ব সবতকৈ বেছি 2010 আৰু ডিমা হাছাও জিলা কিমান 44
জন গতিকে ডিমা হাছাওৰ জনসংখ্যা অতি কম এতিয়া কামৰূপ মেট্ৰ জনসংখ্যা কিয় বেছি জনসংখ্যা ঘনত্ব কিয় বেছি কাৰণ আমি পাইছো যে এই এটা দশকত গাঁৱৰ পৰা যথেষ্ট পৰিমাণৰ মানুহ কামৰূপ মহানগৰলৈ প্ৰব্ৰজিত হৈছে বিভিন্ন কৰ্মসূত্ৰেই হওক বাসস্থান সলনি কৰাৰ কাৰণে হওক হৈছে আৰু কামৰূপ মহানগৰৰ জনসংখ্যাৰ ঘনত্ব বঢ়াই দিছে তাৰ জায়গা ডিমা হাছাও হৈছে অতি পাহাৰীয়া জায়গা তাত জীৱন ধাৰণ কৰাটো প্ৰতিকূল অৱস্থা গতিকে তাত কি হয় জনসংখ্যাৰ ঘনত্ব অতি কম কাৰণ মানুহে কষ্টসাধ্য জীৱন জীয়াই ৰাখিবলৈতো নিবিচাৰে আৰু সেইকাৰণে ডিমা হাছাও জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন জিলাসমূহৰ জনসংখ্যাৰ বিতৰণৰ ধৰণ যে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা জিলাসমূহৰ ভিতৰত লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ জনসংখ্যা ঘনত্ব অসমৰ গড় ঘনত্বতকৈ অধিক যে 2011 চনত উজনি ব্ৰহ্মপুত্ৰ উপত্যকা আমি ভাগ কৰিছো ব্ৰহ্মপুত্ৰ উপত্যকাৰ তো উজনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুখন জিলা লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ জনসংখ্যাৰ ঘনত্ব অসমৰ গড় ঘনত্বতকৈ বেছি মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা জিলাসমূহৰ ভিতৰত মৰিগাঁও নগাঁও দৰং আৰু ওদালগুৰি জিলাৰ জনসংখ্যাৰ ঘনত্ব অসমৰ গড় ঘনত্বতকৈ বেছি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা জিলাসমূহৰ ভিতৰত চিৰাং আৰু কোকৰাঝাৰ জিলাৰ বাহিৰে সকলো জিলাতে অৰ্থাৎ ধুবুৰী বঙাইগাঁও গোৱালপাৰা বৰপেটা নলবাৰী বাক্সা কামৰূপ আৰু কামৰূপ মেট্ৰ জনসংখ্যাৰ ঘনত্ব অসমৰ গড় ঘনত্বতকৈ বেছি বৰাক উপত্যকাৰ যদি জিলাসমূহ চাওঁ বৰাক উপত্যকাৰ তিনিখনেই জিলা কি কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ এই বৰাক উপত্যকাৰ এই তিনিখন জিলাৰ আটাইকেইখনৰে জনসংখ্যাৰ ঘনত্ব অসমৰ গড় ঘনত্বতকৈ বেছি হ'ব কাৰণ এই গোটেইকেইটা বৰাক সমভূমি অঞ্চল আৰু সমভূমি অঞ্চলৰ জনসংখ্যা গাঁথনি এনেই ঘন হয় আৰু তাৰোপৰি বৰাক উপত্যকাটোৰ মাটিকালি যথেষ্ট কম গতিকে আমি যদি মাটিকালি হিচাপত জনসংখ্যা কি কৰোঁ হৰণ কৰো তেতিয়া কি হ'ব আমি বৰাক উপত্যকাৰ জনবসতি আমি বেছি পাম পাহাৰীয়া অঞ্চলৰ জিলাসমূহৰ ভিতৰত 2001 চন আৰু 2011 চনৰ ভিতৰত অসমৰ সকলো জিলাৰ ভিতৰতে দুয়োখন জিলাত সৰ্বনিম্ন জনবসতি কাৰণ এই দুটা অঞ্চল পাহাৰীয়া অঞ্চল আৰু তাত জনসংখ্যা অতি কম আৰু সেইকাৰণে জনবসতিৰ ঘনত্বও কম এখন আমি কি কৰিছো স্কেচ মেপ আঁকিছো এই মেপখনত আমি দেখাইছো যে দত যিবিলাক হয় তাত জনসংখ্যা কিমান 201ৰ কম য'ত কি কৰা আছে দতকে দি দিয়া আছে তাত জনসংখ্যা 200ৰ কম এই যে আস্তানি যে দিছো পথালি আস্তানাত কি হ'ব 201ৰ পৰা 600 যে প্ৰতি বৰ্গ কিলোমিটাৰ হিচাপত য'ত 201ৰ পৰা 600 জন মানুহ বাস কৰে আকৌ এনেকে দুবাৰ ক্ৰছ চিন দিয়াবিলাক কি হৈছে এই অঞ্চলবিলাকত কি হৈছে 601ৰ পৰা 1000 মানুহ বাস কৰে আৰু একদম কলাকে দিয়া অঞ্চলটোত কি হৈছে 1000তকৈ বেছি মানুহ বাস কৰে আৰু 1000তকৈ বেছি মানুহ বাস কৰা অঞ্চলটো হৈছে আমাৰ কামৰূপ মেট্ৰ আৰু এই মেপখন 2011 লোকপিয়লৰ ভিত্তিত বনোৱা হৈছে এটা জনসংখ্যা বৃদ্ধিৰ কাৰণবিলাক কি আমিতো আগতেও আলোচনা কৰিছো জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হ'ল এটা প্ৰাকৃতিক কাৰণ এটা হৈছে আমাৰ মানৱ সৃষ্টি কৰা কাৰণ এটা প্ৰাকৃতিক কাৰণৰ ভিতৰত হৈছে জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি য'ত কি হ'ব জন্মৰ হাৰ বাঢ়িব মৃত্যুৰ হাৰ কমিব আৰু জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত যিমানে পাৰ্থক্য হ'ব সিমানে জনসংখ্যা বৃদ্ধি হ'ব কিন্তু দ্বিতীয় কাৰণটো হৈছে আমাৰ মানুহে সৃষ্টি কৰা এয়া হৈছে প্ৰব্ৰজন আৰু প্ৰব্ৰজন কি হৈছে বিভিন্ন কাৰণত অসমলৈ বিভিন্ন সময়ত ভাৰতৰ ভিতৰৰ বেলেগ ৰাজ্যৰ পৰাই হওক বা বাহিৰৰ বিদেশী দেশৰ পৰাই হওক যথেষ্ট পৰিমাণৰ লোক প্ৰব্ৰজিত হৈ আহিছে আৰু এই প্ৰব্ৰজনে অসমৰ জনসংখ্যা যথেষ্ট পৰিমাণে কি কৰিছে বৃদ্ধি কৰিছে আৰু বিশেষকৈ বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনে অসমৰ জনসংখ্যাৰ গাঁথনি সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ দিশত হোৱা স্বাভাৱিক বৃদ্ধিতকৈ প্ৰব্ৰজনৰ অৱদান অধিক
জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰে এটো মই কৈ আহিলো যিমানে কি হ'ব জন্মৰ হাৰ বাঢ়িব মৃত্যুৰ হাৰ কমিব হিমানে জনসংখ্যা বাঢ়িব আৰু এটোক আমি স্বাভাৱিক হাৰ বুলি কওঁ অসমৰ জনসংখ্যাৰ জন্ম মৃত্যুৰ হাৰ ভাৰতীয় জনসংখ্যাৰ গড় হাৰৰ পৰা বিশেষ পৃথক নহয় গতিকে ইয়ে জনায় যে আমাৰ স্বাভাৱিক যেটো বৃদ্ধিৰ হাৰ স্বাভাৱিক বৃদ্ধিৰ হাৰটো আমাৰ কি হৈ আছে আমাৰ ঠিকই আছে তাত কোনো ধৰণৰ হঠাৎ কোনো ধৰণৰ কাৰকে কাম কৰা নাই কিন্তু অসমত যে হঠাৎ যেটো জনসংখ্যা বাঢ়িছে তাৰ মূল কাৰণে হৈছে প্ৰব্ৰজন অসমত জনসংখ্যাৰ উচ্চ বৃদ্ধিয়ে স্পষ্টভাৱে বুজাইছে যদি অসমলে বৃহৎ পৰিসৰৰ প্ৰব্ৰজন নহলহেতেন তেন্তে অসমৰ জনসংখ্যা বৃদ্ধি স্বাভাৱিক হাৰত হলহেতেন তেতিয়া গোটেই ভাৰতত যেটো হাৰত জনসংখ্যা বৃদ্ধি হৈ আছে অসমতো হেতু হাৰতে জনসংখ্যা বৃদ্ধি হল হয় কিন্তু তাকে নহয় অসমত যথেষ্ট হাৰত জনসংখ্যা বৃদ্ধি হৈছে তাৰ একমাত্ৰ কাৰণ হৈছে প্ৰব্ৰজনক ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হিচাপে গণ্য কৰা হয় 1826 চনলৈকে যেতিয়া 1826 চনৰ আগলৈকে তো অসমত কি আছিল অসমখন বিভিন্ন ৰজাই ৰাজত্ব কৰিছিল আৰু সেই ৰজাবিলাকৰ কাজিয়া পেছালৰ মাজত জনসংখ্যা যথেষ্ট কম আছিল কিন্তু 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছে কি কৰে অসমখন দখল কৰে কিন্তু তেতিয়ালৈকে কি আছিল জনপ্ৰব্ৰজন যথেষ্ট কম আছিল বা নাই বুলি ক'ব পাৰি কিন্তু ভাৰত যেতিয়া স্বাধীন হল ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা অসমলৈ প্ৰব্ৰজন যথেষ্ট হ'বলৈ ধৰিলে বিশেষকৈ 1951 চন আৰু 1971 চনত অসমলৈ যথেষ্ট পৰিমাণৰ লোক পূৰ্ব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ পৰা যথেষ্ট পৰিমাণৰ মানুহ অসমলৈ প্ৰব্ৰজিত হৈ আহিল আৰু তাৰ লগতে সুবুৰীয়া নেপালৰ পৰাও বিভিন্ন কৰ্মসূত্ৰে হওক বা বিভিন্ন কাৰণত হওক নেপাল আৰু ভূটানৰ পৰা কিছু লোক অসমলৈ বাস কৰিবলৈ আহে আৰু এই গোটেইবিলাক প্ৰব্ৰজনে কি কৰে আমাৰ অসমৰ জনসংখ্যা যথেষ্ট হাৰত বঢ়াই পেলায় বিভাজনৰ সময়ত 1947 চনত তদানীন্তন পূব পাকিস্তান আৰু বৰ্তমান বাংলাদেশৰ পৰা বৃহৎ সংখ্যক হিন্দু শৰণাৰ্থী অসমলৈ প্ৰব্ৰজন কৰিছিল পুনৰ স্বাধীনতাৰ পিছৰ সময়ছোৱাত অসমৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পালে 1951 চনৰ পৰা 2001 চনলৈকে অসমৰ জনসংখ্যা যথেষ্ট বাঢ়িছে আৰু ইয়াৰ মূল কাৰণ হৈছে প্ৰব্ৰজন এই সময়ছোৱাত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান হৈছে জানেনে 232% ৰাষ্ট্ৰীয় বৃদ্ধিৰ হাৰ যত 185% আছিল 100কে বেছি শতাংশ কি হৈছে বৃদ্ধিৰ হাৰ আছিল ৰাজ্যখনৰ জনসংখ্যাৰ এনে অস্বাভাৱিক বৃদ্ধিৰ কাৰণ হৈছে বাংলাদেশৰ পৰা প্ৰব্ৰজনকাৰীৰ অবিৰত প্ৰবাহ আধুনিক চিকিৎসা সুবিধাৰ প্ৰয়োগৰ বাবে মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ বাবে জনসংখ্যা লাহে লাহে বৃদ্ধি পাইছে কিন্তু এই স্বাভাৱিক বৃদ্ধিয়ে অসমৰ জনসংখ্যাৰ গাঁথনি সলনি কৰা নাই অসমৰ জনসংখ্যাৰ গাঁথনি সলনি কৰিছে একমাত্ৰ প্ৰব্ৰজনে আৰু যেতিয়ালৈকে আমি প্ৰব্ৰজন ৰোধ কৰিব নোৱাৰো প্ৰব্ৰজন নাইকিয়া কৰিব নোৱাৰো অসমৰ জনগাঁথনি সলনিয়ে হৈ থাকিব আৰু ইয়ে আমাৰ সম্পদ আৰু আমাৰ সম্পূৰ্ণ সত্তাকে কি কৰি পেলাব নাইকিয়া কৰি পেলাব শেহতীয়াকৈ এটা ভাল খবৰ যে ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কমিছে আৰু বৃদ্ধিৰ হাৰ কমাৰ এটাটো কাৰণ হৈছে যে জন্মৰ হাৰ কমি আহিছে কাৰণ জন্মৰ হাৰ কমি অহাৰ কাৰণ হ'ল মানুহখিনি শিক্ষিত হৈছে আৰু তেওঁলোকে বুজি উঠিছে যে অধিক সন্তান হলে কি সমস্যা হ'ব পাৰে আৰু দ্বিতীয়টো কাৰণ হৈছে বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনত বাধা দিয়া হৈছে বিভিন্ন চৰকাৰে বিভিন্ন কাৰ্যসূচী লৈছে আৰু বিভিন্ন জনগণক কি কৰা হৈছে জনগণক সজাগ কৰা হৈছে আৰু তাৰ ফলত বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজন বাধা আহিছে আৰু ইয়ে আমাৰ জনসংখ্যাৰ গাঁথনি অকমান কি কৰিছে জনসংখ্যা বৃদ্ধিত অকমান বাধা আৰোপ কৰিছে এতিয়া আমি জনসংখ্যাৰ পালো জনসংখ্যাৰ আমি বিতৰণ পঢ়িলো জনসংখ্যা বৃদ্ধিৰ কাৰণ পঢ়িলো এতিয়া আমি প্ৰশ্ন কিনো মোৰ মনত থাকিলে যে অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখন কিনো ডিমা হাছাও হয়নে 1951 চনৰ পৰা 2001 চনলৈ অসমৰ জনসংখ্যাৰ শতাংশ হিচাপে কিমান হাৰত বৃদ্ধি পাইছিলে 1951 ৰ পৰা 2001 লৈ গোটেই ভাৰততকৈ জনসংখ্যা কি আছিল বৃদ্ধিৰ হাৰ বেছি আছিল কিমান 232% আশা কৰো তোমালোকে পাঠটো ভালকে বুজি পাইছা আজিলে ইয়াতে এৰিছো ধন্যবাদ